Today, I brought these 5 words. About these 5 words, we are going to discuss how these words are pronounced. আমি কিছুমান ইংৰাজী শব্দবোৰ উচ্চাৰণ কৰোঁতে আমি ভুল কৰোঁ, যাৰ কাৰণে আমি শুদ্ধ উচ্চাৰণ নকৰাৰ কাৰণে আমি যিটো প্ৰকাশ কৰিবলৈ লৈছোঁ সেই অৰ্থটো নোলায়। মই সেইকাৰণে এই লেটিন শব্দৰ পৰা অহা কিছুমান ইংৰাজী শব্দ লেটিন रावनिफ्राय फैनाय माखासे सोदोबफोरनि सायाव आं दिनै नोंथांमोनजों सावरायनो नागिरदों आरो बेबायदिनो उननि समफ्राव गुबुन गुबुन लेसन्सफोरनि सायाव जों सावरायगोन। बेनिखायनो नोंथांमोना आंनि पेजाव नोंथांमोना आपडेट थाबाय था अननानै। First of all, here number 1, it is this word is written BALLET. এইবিলাক শব্দত তিনিটা কালাৰৰ শব্দবোৰ আমি দেখিবলৈ পাইছোঁ। এই যিবিলাক ৰঙা বা ৰেড কালাৰ লেটাৰ এইবিলাক সাইলেণ্ট লেটাৰ আৰু যিবিলাক ইয়াত গ্ৰীণ কালাৰ্ড লেটাৰ্ছ এইবিলাক ইয়াত জোৰ দি পেলাই এইটো উচ্চাৰণ কৰা হয়। এতিয়া নাম্বাৰ 1ত আমি চাওঁ, এইটো সচৰাচৰ আমি চাওঁতে এইটো বেলেট বুলি আমি ক'ব পাৰোঁ, কিন্তু এইটো বেলেট নহয়। এইটো টি যিটো আমি লাষ্ট লেটাৰ টি ৰেড কালাৰ দেখিবলৈ পাইছোঁ, बे लास्ट लेटार टीया बे साइलेंट, बेनिखायनो बेखौ बेली होननानै बेखौ बिनि प्रनाउन्सखौ खालामनाय जायो। बेनि प्रनाउन्सिएशना बेली, ইয়াৰ प्रनाउन्सिएशन बा उच्चारणটো হৈছে बेली। এইটো नाउन হিচাপে ব্যৱহাৰ কৰা হয়। এই শব্দটো কেৱল মাত্ৰ নাউন হিচাপে ব্যৱহৃত হয়। বেলি ইয়াৰ অৰ্থটো হৈছে नृत्य नाटिका, राव गैयै मेथाइ भावथिना बेनि ओंथिया। Now number 2, here you see this word is pronounced as bouquet. এইটো শব্দটো বুকে বুলি আমি উচ্চাৰণ কৰা হয়। বুকে होननानै बेखौ बिनि रिंसारथिखौ बोनाय जायो। It is used only as a noun. बुके, बुकेट নহয়, বুকেট নঙা, বুকে এইটো সেকেন্ড সিলেবলত ইয়াৰ স্ট্ৰেছটো দিয়া হয়। এইটো সেকেন্ড সিলেবলত ইয়াৰ জোৰ দি পেলাই এইটো উচ্চাৰণ কৰা হয়। বুকে শব্দৰ অৰ্থটো হ'ল এইটো ফুলৰ টোপা, बिबारनि मोनसे जाबथु जायखौ जोङो सोरखौबा मान होनाय बा सोरखौबा बरायनायाव जों बाहायो। এইটো ফুলৰ টোপা, এইটো সন্মান কৰিবৰ কাৰণে, কাৰোবাক আদৰিবৰ কাৰণে আমি ব্যৱহাৰ কৰোঁ। এইটো কেৱল মাত্ৰ নাউন হিচাপে, সংজ্ঞা হিচাপে এইটো ব্যৱহাৰ কৰা হয়। Now thirdly, you see these words, it is pronounced buffet. এইটো ব্ৰিটিছ ইংলিছ প্ৰনাউন্সিয়েশ্যন হয় এইটো বুফে, আৰু এইটো আমেৰিকান ইংলিছত যিটো স্ট্ৰেছ সেই স্ট্ৰেছটো সেকেন্ড সিলেবলত আহে। বুফে এইটো ব্ৰিটিছ ইংলিছত বুফে, আমেৰিকান ইংলিছত বুফে। এইটো হৈছে নাউন হিচাপে যেতিয়া আমি ব্যৱহাৰ কৰোঁ, जेब्ला जों बेखौ नाउन महरै जेब्ला जों बाहायो बेबायदि उच्चारण जायो, बिनि रिंसारथि बिदि जायो। नाथाय जेब्ला जों बेखौ भार्ब हिसाबै बाहायगोन, भार्ब हिसाबै बाहायोब्ला बियो बिनि मिनिंआबो गुबुन जागोन आरो बिनि प्रनाउन्सिएशनाबो गुबुन जागोन। যেতিয়া আমি এইটো ভাৰ্ব হিচাপে ব্যৱহাৰ কৰোঁ, ইয়াৰ অৰ্থও বেলেগ হ'ব আৰু ইয়াৰ প্ৰনাউন্সিয়েশনো বেলেগ হ'ব। এইটো লাষ্ট লেটাৰ টিটো সাইলেন্ট নহ'ব। এইটো বাফেট বুলি এইটো প্ৰনাউন্স কৰা হয় যেতিয়া আমি ভাৰ্ব হিচাপে ব্যৱহাৰ কৰোঁ। কিন্তু এইটো যেতিয়া আমি নাউন হিচাপে ব্যৱহাৰ কৰোঁ, ইয়াৰ অৰ্থটো হৈছে আমাৰ এটা আহাৰ যোগান ধৰা ঠাই য'ৰ পৰা আমি নিজে লৈ পেলাই খাব পাৰোঁ, সেইটো ঠাইটো আমি
বুফে বুলি কোৱা হয় বুফে বা বুফে বুলি কোৱা হয় বুফেটো হৈছে আমেৰিকান ইংলিছ কিন্তু বাফেট বুলি যেতিয়া আমি ভাৰ্ব হিচাপে ব্যৱহাৰ কৰোঁ এইটো টু নক অৰ টু ষ্ট্ৰাইক এইটো এনেকুৱা ব্যৱহাৰ কৰা হয় টু নক অৰ টু strike from side to side এইটো strike বা knock এই শব্দত ইয়াৰ অৰ্থটো বুজায় কোবাই দিয়া বুনাই ओंथि फोरमायो जेब्ला जों बेखौ भार्ब हिसाबै बाहायो बुबथिंनाय बेबायदि to knock from side to side এনেকুৱা শব্দ এই শব্দটো এনেকুৱা অৰ্থ বুজায় যেতিয়া আমি ভাৰ্ব হিচাপে ব্যৱহাৰ কৰোঁ now let us see this number 4 it is pronounced as shally it is in British English it is pronounced shally in American English it is pronounced as chalet এইটো noun হিচাপে মাত্ৰ ব্যৱহাৰ কৰা হয় এইটো it is used only as a noun it is no verb form ইয়াৰ verb form নাই ইয়াৰ chalet অৰ্থটো হৈছে এইটো এবিধ ঘৰ যিটো ঘৰ আমি steep slope ৰূপ থকা ঘৰ যিটো আমি বিশেষকৈ ছুইজাৰলেণ্ডত দেখিবলৈ পাওঁ সেই তেনেকুৱা ধৰণৰ ঘৰটো বেবেদি নকওঁ chalet না বুনি যায় now let us see this last word number 5 word it is pronounced depot it is also this silent last letter is not pronounced depot it is used only as a noun because a noun হিসাবে ব্যবহার যায় depot but when it is used when it is pronounced in American English it is this first syllable day is pronounced as d long d नैबे सिगांनि first syllable day खौ d होननानै बुंनाय जायो एतो प्रथम जितु syllable एतो American English ত d বুলি pronounce কৰা হয় depot আমাৰ British English এটো depot বুলি কোৱা এটো depot তো হৈছে ভাণ্ডাৰ যিকোনো বস্তু ৰখা ভাণ্ডাৰ এতিয়া আমি ইয়াত British English আৰু American Englishৰ যিটো আমি ভেৰিয়েন্স এটো আমি দেখিবলৈ পাইছো pronunciationৰ ক্ষেত্ৰত আৰু বহু ক্ষেত্ৰত আমি স্পেলিংৰ ক্ষেত্ৰতো তেনেকুৱা ভেৰিয়েন্স বিলাক আমি দেখিবলৈ পাওঁ আমি আহি থকা আমাৰ ভিডিঅ'ত আমি এইবিলাকৰ ওপৰত আমি আলোচনা কৰিম ফেবে থানাই সম্পৰ্ক जों बिनि सायाव नायगोन दा बहाय but this British English is used in our country India in writing লিখিত ভাবে আমি আমাৰ দেশত standard British English to ব্যৱহাৰ কৰা হয় আৰু আমি speaking out আমি both British English and American English are used speaking out do you English কে আমি ব্যৱহাৰ কৰিব পাৰো কিন্তু আমি লিখোতে আমি সচৰাচৰ আমি standard British English to আমি ব্যৱহাৰ কৰা হয় আহি থকা দিনবোৰ আমি বিভিন্ন তেনেকুৱা ইংৰাজী কেনেকৈ শুদ্ধ ভাবে আমি কথা পাতিব পাৰো বা কেনেকৈ আমি ইংৰাজীৰ ওপৰত ফ্লুয়েন্সি আনিব পাৰো তাৰ ওপৰত আমি ডিসকাস কৰিম বা মই আৰু এনেকুৱা ভিডিও আনি থাকিম বিশেষকৈ মই এইবিলাকৰ ওপৰত যেটো লেসন অনাৰ কাৰণটো হৈছে আমি উচ্চ শিক্ষিত ব্যক্তি বিলাকেও আমাৰ ইংৰাজী কথা পাতোতে বা ইংৰাজী মিডিয়ামৰ ছাত্ৰ ছাত্ৰী বিলাকেও শুদ্ধভাৱে তেনেকুৱা প্ৰনাউন্স কৰি পেলাই কথা পাতিব পৰাটো খুব কমে দেখিবলৈ পোৱা যায় সেই কাৰণে মই ফ্লুয়েন্সি বঢ়াবৰ কাৰণে বা যিবিলাকৰ এনেকুৱা ফ্লুয়েন্সিৰ ওপৰত তেনেকুৱা যেটো জ্ঞান আহৰণ কৰা
কৰিবৰ কাৰণে যাৰ ইচ্ছা আছে তেওঁলোকৰ কাৰণে মই এনেকা ভিডিঅ' আনি থাকিম আজিৰ কাৰণে ইমানেই থেংক ইউ